ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। 12 মাৰ্চৰ দিনৰ 12 বজাত দুধনৈত নিৰ্বাচনৰ চূড়ান্ত তালিকা ঘোষণা কৰা হ'ব। প্ৰাৰ্থীসকলে কাইলৈ সন্ধিয়া 7 বজাৰ ভিতৰত আবেদন কৰিব লাগিব আৰু এতিয়ালৈ চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে সাজু হৈ আছো, কোনো কাৰণতে আমি AIDFৰ সৈতে মিত্ৰতা নকৰো, এইদৰে মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰাভা হাছং অটোনমাস কাউন্সিল ইলেকশনৰ সম্পৰ্কত প্ৰথমখন ইলেকশন মেনেজমেন্ট কমিটিৰ সভা অনুষ্ঠিত হয়। এতিয়ালৈকে আমি প্ৰায়বোৰ সমষ্টিৰ কাৰণে যি দৰখাস্ত পাইছো তাৰ ওপৰত আজি সকলোৱে মতামত দিয়ে আৰু আমাৰ নেতাসকলে জনাইছে যে কালিলৈ 7টা বজালৈকে আমাৰ আবেদন গ্ৰহণ কৰাৰ সময়টো বঢ়াই দিব লাগে বুলি আৰু সেইকাৰণে আজি সভাৰ সিদ্ধান্ত মতে আমি কালিলৈ সন্ধ্যা 7টালৈকে আমাৰ প্ৰাৰ্থীত্বৰ প্ৰয়াসীসকলক আবেদন কৰাৰ সময়টো আমি বঢ়াই দিছোঁ। দুধনৈত আমি প্ৰাৰ্থী তালিকাখন চূড়ান্ত ঘোষণা কৰিবলৈ সক্ষম হ'ম। আমাৰ বিধায়ক দুধনৈ সমষ্টি বিধায়ক ডাঙৰীয়াই তাতে এখন সভা অনুষ্ঠিত কৰিব আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতাসকলো গৈ তাত প্ৰাৰ্থীসকলৰ সৈতে বহি 12 তাৰিখে 12 বজাত আমি ৰাভা হাছং অটোনমাস কাউন্সিলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম। বিৰোধীসকলে মতা নমতাৰ ক্ষেত্ৰত আমি মতামত নিদিওঁ, কিন্তু আমি AIDFৰ লগত হেণ্ডশ্বেক কৰাত নাই।